এভৰিৱান আজি যে বস্তু এটা বনাব লৈছোঁ কি কৰিম জানেনে এই যে এডাল দেখিছে এনেকৈ পানীত দি থৈছিলোঁ দি থোৱাৰ পিছত দেখিছেনে কি মানে দিম তাৰ বাবে এই যে বটল থাকে ডাঙৰ বটল পেইণ্ট কৰি বনাম তো মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই দিব এইখিনি কৰিবৰ বাবে চুৰি এখন গৰম কৰিলোঁ ধুনীয়াকৈ বটল এটা কাটি ল'লোঁ কাটি লৈ এতিয়া ফেব্ৰিক হোৱাইট কালাৰ লৈছোঁ লৈ ধুনীয়াকৈ কালাৰ ডাবল কোট মাৰিছোঁ তাৰ পাছত জবা ফুলৰ পাত ছিঙি আনিছোঁ ছিঙি আনি তাতে ধুনীয়াকৈ কালাৰ কৰি লৈ এনেদৰে লগাই দিছোঁ আপোনালোকে ইয়াতে আঠা লগায়ো এনেদৰে লগাব পাৰে বিৰাট ধুনীয়া লাগে দেখিবলৈ তাৰে পাছত এইখিনি শুকাবলৈ দিওঁ এনেকৈ বেলেগ বিভিন্ন ধৰণৰ কালাৰ লগা আৰু এইফালে বেলেগ বটল আছিল সেইবোৰো কালাৰ কৰি আছোঁ মাজে মাজে আৰু এইটো অকণমান হাইলাইট কৰিব তাক বেলেগ ডিজাইন কৰি দিছোঁ আৰু নিজৰ যি আইডিয়া আহিছে চাওকচোন কি ধুনীয়া লাগিছে দেখিবলৈ হাইলাইট কৰাৰ পাছত তাৰপাছত এয়া ধুনীয়াকৈ পোখা মাৰা এইটো ইয়াতে আপোনাৰ লগাই দিলোঁ মই গছপুলিটো তাৰে পাছত আপোনাৰ এইফালে কৰি আছোঁ বেলেগ বেলেগ হোৱাইট ব্লেক এইবোৰ আচলতে বহুত হাইলাইট হৈছে সেইকাৰণে সেনেকুৱাবোৰ কালাৰ অৱশেষত চাওক মোৰ এয়া ৰিজাল্ট আজি আৰু যদি আপোনালোকক ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম বাই বাই